অসমৰ অন্য এক ব্যতিক্ৰমী অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসমে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজন কৰা বছৰজোৰা অভিযানৰ আজি সফল সামৰণি পৰে। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছ-গছনি আৰু পক্ষী আমাৰ সখী শীৰ্ষক প্ৰকল্প প্ৰস্তুতি অভিযানত অকণিৰ কবিতা ঘৰ ৰহা শাখাৰ অন্তৰ্গত বাৰপুজীয়া শাখা, আহতগুৰি শাখা, ৰহা কেন্দ্ৰীয় শাখা, জঙাল বলহু শাখা, বগৰীগুৰি শাখা, দীঘলীয়াতি শাখাৰ লগতে ৰাইডিঙীয়া শাখাৰ পৰা প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰকল্প প্ৰস্তুত কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ শিশুসকলক সেউজ জ্যোতি উপাধি প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে 1994 চনতে ৰহাত প্ৰতিষ্ঠা হোৱা অকণিৰ কবিতা ঘৰ অসমে শিশুসকলৰ বৌদ্ধিক মানসিক উৎকৰ্ষ সাধনৰ বাবে সংগীত, নৃত্য, কলা, সাহিত্যৰ লগতে বিভিন্ন বাদ্যযন্ত্ৰৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। ইয়াৰ উপৰি শিশুসকলৰ মাজত কবিতা আবৃত্তি, সাধু কথা কোৱা, ভাষণ দিয়াৰ কৌশল আদিকে ধৰি নিতৌ বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰি ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক আৰু মানসিক উৎকৰ্ষ সাধন কৰি শিশুসকলক বিশেষভাৱে উপকৃত কৰিছে। 2026 বৰ্ষৰ বাবেও কবিতা ঘৰ অসমে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি পৰিৱেশ আমাৰ বন্ধু শীৰ্ষক বিষয়ৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰিবৰ বাবে বিষয়বস্তু নিৰ্ধাৰণ কৰি দিয়ে। নমস্কাৰ। বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ বিশ্বতে উল্লাহ মালহেৰে পৰিৱেশ সুৰক্ষাৰ কাৰণে অনুষ্ঠিত হৈ আহিছে। অকণি কবিতা ঘৰো তাৰ ব্যতিক্ৰম নহয়। অকণি কবিতা ঘৰ এই ক্ষেত্ৰত পৰিৱেশ দিৱস উদযাপন, বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম। আমি বছৰজোৰাকৈ কিছুমান অভিযান কৰোঁ ল'ৰা-ছোৱালীখিনিক, শিশুখিনিক সজাগ কৰিবৰ কাৰণে। যেনে যোৱা বছৰ অভিযানটো আছিল গছ-গছনি আৰু পক্ষী আমাৰ সখী। এই ক্ষেত্ৰত বিভিন্ন ল'ৰা-ছোৱালীয়ে প্ৰকল্প ছাবমিট কৰিছে, প্ৰকল্প জমা দিছে। সেইবিলাকৰ ওপৰত আমি বিচাৰ বিবেচনা কৰিব আমাৰ অভিজ্ঞ লোকসকলে আৰু তেওঁলোকক একো-একোটা উপাধি দিয়া হ'ব, সেউজ জ্যোতি উপাধি, যেনেকৈ আকৌ বছৰতো দিয়া হৈছে। আৰু এইবাৰ 5 জুন তাৰিখে আমাৰ 2027 বৰ্ষৰ বিষয়টো আমি ঘোষণা কৰিছোঁ যে পৰিৱেশ আমাৰ বন্ধু। 1 বছৰ ধৰি এই বিষয়টোৰ ওপৰত প্ৰকৃতি সুৰক্ষাৰ বিষয়ে ল'ৰা-ছোৱালীখিনিয়ে কাম কৰিব আৰু আমি তাত শিকোৱাৰ কাৰণে চেষ্টা কৰিম। গতিকে আমাৰ যিটো যোৱা 31 মে'ৰ পৰা চলি আছিলে এই অভিযানটো, 31 মে'ত শুভাৰম্ভ কৰা হৈছিলে আৰু প্ৰত্যেক দিনাখনে আমাৰ যিহেতু আমি এনেকৈ কৰিব লগা হোৱা উদ্দেশ্যটো এইকাৰণে আমাৰ বিভিন্ন জেগাত শাখা আঞ্চলিকবিলাক আছে, সেইবিলাককো আমি সজাগ কৰিব লগাৰ কাৰণে আমি বিভিন্ন জেগাত তেনেকৈ কৰি আহিছোঁ। কেতিয়াবা আহতগুৰিত, কেতিয়াবা বাৰপুজীয়াত, কেতিয়াবা ঔগুৰিত, কেতিয়াবা বগৰীগুৰিত তেনেকৈ আমি কৰিব লগা হয়। কৰি আজি ৰহাত আমি এইটো কেন্দ্ৰীয়ভাৱে বিশ্ব পৰিৱেশ দিৱসৰ আজি 7ম দিনা আমি সামৰণি মাৰিছোঁ। সামৰণি অনুষ্ঠানত আমি তাতো কিছুমান আমি প্ৰজেক্ট লৈছিলোঁ। প্ৰকল্পটো আছিলে, তাৰ বাহিৰেও আমাৰ পোষ্টাৰ লিখা, বেনাৰ লিখা, শ্লোগান লিখা প্ৰতিযোগিতা আছিলে। সেই প্ৰতিযোগিতা ইতিমধ্যে আমাক জমা দিছে। আমি হয়তো অহা দেওবাৰে ঘোষণা কৰিম আৰু এটা মানে মঞ্চত আমি তেওঁলোকক এই পুৰস্কাৰসমূহ দিয়াৰ ব্যৱস্থা কৰিম। বিগত 7 দিনীয়া, যোৱা 31 মে'ৰ পৰা আজিলৈকে সামৰণি অনুষ্ঠান আমি কৰিলোঁ 7 দিনীয়া। আচলতে আমি বছৰজোৰাকৈ আমি প্ৰত্যেক বছৰে অনুষ্ঠিত কৰোঁ আৰু অকণি কবিতা ঘৰৰ নামটোৰ লগত ৰাইজে ব্যতিক্ৰম ধৰ্মী বুলি কয়। আৰু ব্যতিক্ৰম ধৰ্মী এইকাৰণেই আমি প্ৰত্যেকটো কাৰ্যসূচীয়ে অলপ ব্যতিক্ৰম ধৰ্মেৰে পালন কৰিবলৈ চেষ্টা কৰোঁ। অকণি কবিতা ঘৰৰ মূল অনুষ্ঠানটোৰ মূল মন্ত্ৰই হৈছে আমাৰ গাঁও আমি সুন্দৰ কৰোঁ আহা। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।